বঞ্চিতা পদে পদে তুমি বঞ্চিতা যুগে যুগে হয় তোমারে বস্ত্রহরণ সখী সখী মরণ যাতনা তুমি একটু জীপাল কৰা মহাৰথীৰ যুঁজাৰু জীৱন মমতাময়ী তুমি জননী আহত মনৰ জীৱন দায়িনী মহাভাৰতৰ মহাৰাণী পাঞ্চালী Pansali, 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 Pansali. তুমি ছোৱালীজনী আগৰ পৰা এনেকুৱা নে ইয়ালৈ আহি এনেকুৱা হৈছে? তুমি মোক প্ৰশ্ন সুধিছিলা নহয়? এয়া তোমাৰ উত্তৰ। মোৰ ভিন্দু ভাল মানুহ নহয়। তোমাৰ বাবে স্বামীৰ সন্মান ডাঙৰ নে তোমাৰ ভণ্টিৰ মৰম? মাহী তুমি নাকান্দিবা, মই আছো নহয়। আপুনি পাঞ্চালীক দেখিছিল নেকি? তাইৰ কথা মোক কিয় সুধিছা? সেয়া লোৱা তোমাৰ এডভান্স। সাৱধানে থাকক। পাঞ্চালী, পাঞ্চালী, এওঁ পাৰ্থ, ৰিধি। নমস্কাৰ। নমস্কাৰ। খুব ভাল ল'ৰা। বহা। বাৰু যোৱা, আমাৰ কাৰণে চাহ বনোৱা। ৰিধি, মা ক'ত? মা ৰুমতে আছে। মাৰ লগত মোৰ অলপ কথা আছে। তুমি বহা, মই আহি আছো। হ'ব ছাৰ। মা, ৰণদীপ, মই তোৰ বাবে ৰৈ আছিলো। কিয়? তই জান আজি ঘৰত কি ঘটনা ঘটিছে? কি হৈছে? পাঞ্চালীয়ে এইখন ঘৰত থাকি তোৰ উপাৰ্জন খাই তোৰেই বদনাম গাই ফুৰিছে মানুহৰ আগত। বদনাম? তাই ফোনত কাৰোবাক কি কৈ আছিল জান? তই হেনো ভাল মানুহ নহয়। প্ৰাঞ্জল, হয়। ইয়াত সকলো ৰণদীপৰ ২ নম্বৰী কামবোৰৰ প্ৰমাণবোৰ আছে। আপোনাক ৰণদীপৰ বাওঁহাত বুলি কয়।
আপুনি ৰন্দীপৰ বিৰুদ্ধে প্ৰমাণ কিয় গোটাই আছে? ৰন্দীপ কাৰো আপোন নহয়। ৰন্দীপে কেৱল টকা চিনি পায়। মই তাৰ বাহত নহয়, মই মাথো তাৰ এটা পোহনীয়া কুকুৰ। মোৰ কাম হ'ল শুঙি শুঙি তাৰ কাৰণে সুবিধাজনক কামবোৰ বিচাৰি উলিওৱা। তাৰ নিৰ্দেশত মই ভুকো আৰু তাৰ নিৰ্দেশত মই কাম কৰোঁ। কিন্তু এদিন হয়তো মই তাৰ বাবে অপ্ৰয়োজনীয় হৈ পৰিম। সেইকাৰণে এইবোৰ ৰাখিছোঁ নিজৰ নিৰাপত্তাৰ বাবে। বুজিলোঁ, আপুনি দূৰদৰ্শী মানুহ, ভৱিষ্যতটো চিন্তা কৰিছে। চিন্তা নকৰিব, ফাইলটো মোৰ হাতত নিৰাপদে থাকিব। আচ্ছা, তেনেকৈ কৈছে মোৰ বিষয়ে? অঁ, ৰিধি আৰু মই দুয়োৱে তাক গালি দিছোঁ। এইয়া, গালি কিয় দিব লাগে তোমালোকে? তেনেকৈ কিয় কৈছ তই? তাই তোৰ বদনাম গাই ফুৰিব আৰু আমি সহ্য কৰি থাকিম? মা, তাই সৰু ছোৱালী, ভালদৰে কথাবোৰ বুজি পোৱা হোৱা নাই নহয়। হয়তো মই তাইক গাঁৱৰ পৰা চহৰলৈ লৈ অহা বাবেও তাই বেয়া পাব পাৰে। আজি পুৱা খঙত তাইক মই ধমকি এটা দিছিলোঁ, তাৰ বাবেও বেয়া পাব পাৰে। হ'ব দিয়া, এদিন নহয় এদিনটো তাই মোক বুজিব। পাঞ্চালী ঘৰত নাই। কি? ক'লৈ গ'ল? নাজানো, গালি দিয়া বাবে কান্দি আছিল। মনৰ দুখত ক'ৰবালৈ গুচি গ'ল নেকি? তাই ইয়াত কাকোকে চিনিও নাপায়। তোমালোকে ভুল কৰিছা, দুখ পাইছে বেচেৰিয়ে। ক'ত বিচাৰি যাওঁ তাইক এতিয়া? ব'লা ব'লা, তাইক বিচাৰি যাওঁ। মোৰ বোধেৰে তাই ওচৰতে আছে চাগে। ব'লা ব'লা, সোনকালে যাওঁ। দেখিছা, এয়া মোৰ ল'ৰা, যাক ইমানকৈ বদনাম দিয়াৰ পিছতো সি পাঞ্চালীৰ ভালটোৱে চিন্তা কৰিছে। আৰু পাঞ্চালী মই বাঘৰ নিচিনা ৰাজকীয় জীৱন বিচাৰোঁ, কিন্তু নিজৰ স্বাৰ্থৰ বাবে ভিজা মেকুৰীও হ'ব পাৰোঁ। মই যিমান ভাল ব্যৱসায়ী, তাতকৈ ভাল অভিনেতা। এজন মানুহ আছে যি ৰন্দীপৰ বিষয়ে সকলো কথা ভালদৰে জানে। কোন? স্বৰাজ। ৰন্দীপৰ সকলো গোপন কথাই স্বৰাজে জানে। তুমি কি ভাবা, স্বৰাজে কথাবোৰ ক'ব? মোৰ বোধেৰে নকয় ছাৰ, কাৰণ স্বৰাজক দেখাত একেবাৰে প্ৰভু ভক্ত যেনেই লাগে।
ভাবিছিলোঁ তুমি ইয়াত বহুত সুখত থাকিবা, কিন্তু চোৱাচোন তুমি ইয়াত কান্দি থাকিব লগা হৈছে। মই কি তোৰ বায়েৰ নহয়? তোক কি মই এষাৰ গালি পাৰিবও নোৱাৰো নেকি? তোমালোক বায়েক ভনীয়েকৰ সম্পৰ্কটো সঁচাকৈ বৰ ধুনীয়া। তাৰমানে তুমিও ৰন্দীপৰ দৰে হোৱাৰ সপোন দেখি আছা। হয় খুৰা। মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। বানচালি বানচালি মই গালি দিছোঁ ইহঁতক। তোমাক মই কিয় আনিছোঁ জানা? যাতে তুমি তোমাৰ দেউতাৰ অভাৱ অনুভৱ নকৰা। ভাবিছিলোঁ তুমি ইয়াত বহুত সুখত থাকিবা, কিন্তু চোৱাচোন তুমি ইয়াত কান্দি থাকিব লগা হৈছে। মই তোমাক কথা দিছোঁ, আজিৰ পৰা তোমাক কোনেও কথা নুশুনাই। এতিয়া তুমি মোক ভাল পোৱা বেয়া পোৱা সেয়া তোমাৰ ব্যক্তিগত কথা, কিন্তু তুমি মোক বেয়া পালেও কোনেও তোমাক একো কথা নুশুনাই। ব'লা ঘৰলৈ যাম, ব'লা। তই কিয় তেনেকে গুচি আহিছ? মই কি তোৰ বায়েৰ নহয়? তোক কি মই এষাৰ গালি পাৰিবও নোৱাৰো নেকি? এনেকে কোনে ঘৰ এৰি থৈ গুচি আহে? বল ঘৰলে বল। মই ঘৰ এৰি অহা নাই নহয়। দুখ লগা বাবেহে এনেকে বহি আছো ইয়াত। মই জানো তোৰ এইবোৰ সৰুৰে স্বভাৱ। আগতেও মই বা দেউতাই তোক কিবা এটা কথা ক'লে মনে মনে গৈ নৈৰ পাৰত বহি কান্দি থাকো। মা তোমালোক বায়েক ভনীয়েকৰ সম্পৰ্কটো সঁচাকৈ বৰ ধুনীয়া। ভগৱানে সদায় তোমালোকক সুখত ৰাখক। নমস্কাৰ খুৰা। উঠা উঠা। আপুনি হয়তো মোক চিনি পোৱা নাই, কিন্তু মই আপোনাক ভালকৈয়ে চিনি পাইছোঁ। তুমি ৰন্দীপৰ লগত নেকি? নহয় খুৰা, মই তেখেতৰ জুনিয়ৰ। তেখেতৰ আণ্ডাৰত কাম শিকি আছোঁ। এদিন তেখেতৰ নিচিনা হোৱাৰ ডাঙৰ সপোন আছে। তাৰমানে তুমিও ৰন্দীপৰ দৰে হোৱাৰ সপোন দেখি আছা। হয় খুৰা। মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। বহুত ধন্যবাদ খুৰা। মানে ছাৰ আহি আছে আৰু ছাৰে বিচাৰিছে মই ছাৰৰ খোলখালিজনীক বিয়া কৰোৱাটো। মই সেইকাৰণে ইয়ালৈ আহিছোঁ। যিজন মানুহে নিজৰ প্ৰফিট নহ'লে 1 মিনিট সময়ো আনৰ লগত কথা নাপাতে, সেইজন মানুহে নিজৰ খোলখালিকৰ কথা ইমানকৈ কিয় চিন্তা কৰি আছে?
আপুনি কি ক'ব বিচাৰিছে মই বুজা নাই হা অঁ মই ৰণদীপৰ কথা কৈছোঁ ল'ৰা এজন আহি তাতে বহি আছে কোন ল'ৰা ছাৰ চাহ খালা বহা বহা হ'ব দিয়ক এয়া ৰেডি তুমি অলপ ৰ'বা তই যা মই তাৰ সন্মুখতে তাক আকৌ এবাৰ প্ৰশংসা কৰোঁ খুব ভাল ল'ৰা ই ছাৰ মানে আগতে মোৰ লগতে কাম কৰিছিলে এতিয়া ৰাজস্থানত থাকে তাত ইয়াৰ নিজৰ ব্যৱসায় আছে আমাৰ পাঞ্চালীৰ বাবে মই ইয়াক উপযুক্ত বুলি ভাবোঁ তুমি কি ভাবা যিটো ল'ৰাই আমাৰ কথাই চিন্তা নকৰে সি পাঞ্চালীৰ কথা চিন্তা কৰিছে তুমি পাঞ্চালীক বুজাব লাগিব তাই প্ৰথমে না ক'ব পাৰে কিন্তু তাই সৰু হৈ আছে দেখোন একো জনা বুজা হোৱাই নাই পাঞ্চালী নৰ্মেল নহয় তুমি এইটো ৰিয়েলিটিক মানি লোৱা নাই তাইৰ ৰিয়েলিটি এইটোৱেই যে তাইৰ বাবে ভাল ল'ৰা আমি সহজে নাপাওঁ কেতিয়াবা কেতিয়াবা আমি বেছি আৱেগিক হয় সঁচা কি মিছা কি ধৰিব নোৱাৰোঁ বানচালি বানচালি আপুনি কথাবোৰ ইমান নিগেটিভলি কিয় লয় অলপ পজিটিভ চিন্তা কৰকচোন সি পাঞ্চালীৰ কথা চিন্তা কৰে কাৰণেই তাইৰ বিয়াৰ কথা উলিয়াইছে আৰু এই পাৰ্থ বোলা ল'ৰাজন তাইৰ বাবে ভালো হ'ব পাৰে যিটো ল'ৰাই আমাৰ কথাই চিন্তা নকৰে সি পাঞ্চালীৰ কথা চিন্তা কৰিছে বিনা স্বাৰ্থত তোমাৰ ল'ৰাই একো কামেই নকৰে তুমি তোমাৰ ল'ৰাক চিনিয়েই পোৱা নাই মোৰ এই কথাষাৰ মনত ৰাখিবা অম্বিকা পাঞ্চালীক তালৈ বিয়া দিবলৈ ওলোৱাৰ আঁৰত কিবা নহয় কিবা স্বাৰ্থ নিশ্চয় জড়িত হৈ আছে এদিন সকলো গম পাবা তুমি পাঞ্চালীক বুজাব লাগিব তাই প্ৰথমে না ক'ব পাৰে কিন্তু তাই সৰু হৈ আছে দেখোন একো জনা বুজা হোৱাই নাই আৰু 2 বছৰমান পাছতে হওক নেকি সেইটোৱেতো কথা চোৱা প্ৰথম কথা ল'ৰাটো ভাল তাক মই ভালদৰে জানো এতিয়া মোৰ যদি এজনী ভণ্টি থাকিলে হয় মই তাৰ লগতে বিয়া দিলোঁ হয় আৰু যদি পাছত ভাল ল'ৰা নাপাওঁ কিয় নাপাম আমি নিশ্চয় পাঞ্চালীৰ বাবে ভাল ল'ৰা এজন পাম তুমি কথাবোৰ বুজা নাই ভালদৰে ভাবিছ পাঞ্চালী নৰ্মেল নহয় তুমি এইটো ৰিয়েলিটিক মানি লোৱা নাই তাইৰ ৰিয়েলিটি এইটোৱেই যে তাইৰ বাবে ভাল ল'ৰা আমি সহজে নাপাওঁ অঁ আমি জানো পাঞ্চালী ভাল ছোৱালী কিন্তু সমাজে জানো তেনেকৈ চাব তেওঁলোকে অকল জানে তাইৰ ভৰি এখন খুৰা
কেতিয়াবা কেতিয়াবা আমি বেছি আৱেগিক হৈ সঁচা কি মিছা কি ধৰিব নোৱাৰো এতিয়া আমি ভাল ল'ৰা এটা পাইছো তাই ছোৱালীজনী কিমান অকলশৰীয়া কি ঠিক নতুন সংসাৰ এখন আৰম্ভ কৰিলে জীৱনত কোনোবা এজন আহিলে তাই কি জানি নতুনকৈ জীয়াই থকাৰ উৎসাহ পায় দেখি চাইছো তাই এতিয়া কেনেকৈ থাকে আৰু আমি আছো নহয় বিয়া দি কি আমি তাইক ঘৰৰ পৰা খেদি দিম নেকি ইয়াতে থাকিব দেখোন তাই ওচৰতে যেন ঘৰটো আপুনি ঠিকেই কৈছে আমি তোৰ বিয়াৰ কথা চিন্তা কৰিছো হৈ গ'ল তোমাৰ আৰু পাঞ্চালীৰ বিয়া ঠিক হৈ গ'ল এজন ল'ৰাৰ গাত থাকিবলগীয়া গোটেই বেয়া গুণেই তাৰ গাত আছে তোমাৰ দেউতাই তুমি যি বিচাৰা তাকেই দিব মোৰ বিয়া হ'ব মন নাই তুমি নিবিচাৰিলেও এই বিয়া হ'ব প্ৰয়োজনত মই জোৰ জবৰদস্তি কৰি হ'লেও বিয়াত বহুৱাম তই তোৰ পাপৰ শাস্তি পাবি ৰন্দীপ হে ভগৱান মোক সহায় কৰা পাঞ্চালী